যোৱাকালি দিনৰ 3:30 বজাত মানে নেৰিমৰ কলেজখনৰ বাহিৰত নৰ্থ ইষ্ট মটৰ্ছৰ ওচৰত দুটা দলৰ মাজত কাজিয়া হৈছে আৰু তাৰে সেই কাজিয়া আৰু মাৰপিটৰ ফলত জোচেফ চাৰ্টো, তেখেতৰ ঘৰ হৈছে কেইবুল মণিপুৰ, সেই ল'ৰাজনক অলপ বেয়া ধৰণে মাৰধৰ কৰে, যাৰ ফলত সেই ল'ৰাজনক প্ৰথমতে এজাইল হস্পিটেললৈ প্ৰেৰণ কৰা হয় আৰু পাছত এপ'ল' হস্পিটেললৈ প্ৰেৰণ কৰা হয়। খবৰটো পোৱাৰ পাছতে ততাতৈয়াকৈ আমাৰ বশিষ্ঠ থানাৰ পৰা তদন্ত আগবঢ়োৱা হয় আৰু এই কেছটোৰ লগত মাৰপিটৰ লগত জড়িত 5জন ছাত্ৰক মানে এৰেষ্ট কৰা হয় আৰু তেওঁলোকৰ নাম হৈছে তৌফিক আলী, তেখেত হাতীগাঁৱৰ, জাহেদ আহমেদ, তেখেত কৰিমগঞ্জৰ, প্ৰিয়মজ্যোতি কাশ্যপ নগাঁৱৰ, ৰিয়ম ডেকা হাতীগাঁৱৰ আৰু চাণক্য মোহন ৰাজ বৰা, তেখেত গড়লিয়াৰ। আৰু এই 5জনক ইতিমধ্যে এৰেষ্ট কৰা হৈছে। তেওঁলোক এই মাৰপিটটোত জড়িত হৈ আছিলে আৰু এতিয়া আমাৰ তদন্তটো চলি আছে। তদন্তৰ ওপৰত ভিত্তি কৰি আৰু এৰেষ্ট কৰা যাব। গোটেই ঘটনাটো কিহৰ কাৰণে হোৱা বুলি সন্দেহ কৰিছে? এতিয়া আমি ইনিচিয়েল অৱস্থাত যিটো গম পাইছোঁ যে এইটো প্ৰথমতে ভিতৰত এটা ৰেগিং হৈছিলে, ৰেগিঙৰ পাছৰ এইটো বাহিৰত আহি কিনে এটা কাজিয়াৰ সূত্ৰপাত হ'ল ৰেগিঙৰ পাছত, এইটো বুলি আমি গম পাইছোঁ। কিন্তু আমি আৰু গভীৰলৈ যাম, আচল কাৰণটো কি আছিলে সেইটো আমি উলিয়াম এদিন দুদিনতে।